का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ছাগলী পালন আমাৰ গ্ৰাম্য জীৱনৰ পৰম্পৰা হ'লেও ছাগলীক বহু সময়ত হাই কাজিৰা, ওজৰ আপত্তি আৰু খেতিৰ ধ্বংসৰ মূল বুলি ভবা হয়। কিন্তু ছাগলীৰ যোগাত্মক দিশসমূহ চালে অথবা ছাগলী পালনেৰে জীৱিকা নিৰ্বাহ বা অতিৰিক্ত আয়ৰ পথ বুলি ল'লে ই হৈ পৰে আৰ্থিক ভৰসাৰ এক নিৰ্ভৰযোগ্য দিশ। আমাৰ ৰাজ্যত ছাগলীক মাংসৰ বাবে পালন কৰা হয়। থলুৱা ছাগলী আকৃতিত সৰু আৰু ওজন কম হোৱাৰ বাবে মাংসৰ প্ৰয়োজনীয় চাহিদা পূৰাব নোৱাৰে। অথচ কোৱা হয় যে আমাৰ থলুৱা ছাগলীৰ মাংসৰ গুণাগুণ যথেষ্ট উত্তম আৰু বছৰেকত দুবাৰকৈ 2টা বা 3টা পোৱালি দিয়ে। কিন্তু শেহতীয়াকৈ এছাম পশুপালক আৰু যুৱকে বৰ্ণশংকৰ বা বিটেল চিৰোহী জাতৰ ছাগলী পালনত উৎসাহ দেখুৱাইছে। হাজো ৰাজচক্ৰৰ কুলহাটী কোনাদিয়াৰ প্ৰভাত দাস এজন সফল ফুলৰ খেতিয়ক আৰু ব্যৱসায়ী হিচাপে পৰিচিত। কৃষি বিভাগ তথা উদ্যান শস্যৰ বিভাগৰ দ্বাৰা পুৰস্কৃত প্ৰভাত দাসে লকডাউনৰ সময়ত ফুলৰ ব্যৱসায়ত আৰ্থিক ক্ষতি হোৱাৰ বাবে অন্য পথৰ সন্ধান কৰে, য'ত আৰ্থিক ক্ষতিৰ সম্ভাৱনা কম। শেষত বৰ্ণশংকৰ ছাগলী পালনৰ কথা চিন্তা কৰিলে। যিহেতু দাসৰ ঘৰৰ ওচৰত এখন পাহাৰ আছে, সেই অনুসৰি মতা বিটেল ছাগলী আনি থলুৱা ছাগলীৰে প্ৰজনন ঘটাই বৰ্তমানে 32টা বৰ্ণশংকৰ ছাগলীৰ গৰাকী। মন কৰিবলগীয়া যে এটা ছাগলীৰ পৰা 24 কেজি পৰ্যন্ত ওজন পোৱা প্ৰভাত দাসে বিজ্ঞানসন্মত পালন কৰাৰ অৰ্থে নতুনকৈ ছাগলীৰ ঘৰ সাজি আছে। আনহাতে গাঁৱৰ লোকসকলৰ আগ্ৰহক সঁহাৰি জনাই প্ৰজননৰ সুবিধাও প্ৰদান কৰিছে। এই প্ৰসংগত প্ৰভাত দাসে কয় এনেদৰে। বাৰু দাস, আপুনি এই ছাগলী পামখনৰ কথা মনলৈ কেনেকৈ আহিল? ছাৰ, যেতিয়া প্ৰথম লকডাউন আৰম্ভ হ'লে মই ফুল খেতি বিশেষকৈ কৰোঁ। ফুলৰ খেতি যেতিয়া লকডাউন আহিলে ফুলৰ ব্যৱসায়টো অলপমান ডাউন হ'বলৈ অনুভৱ হৈছে, তেতিয়া অন্য ৰাস্তা ল'ব চিন্তা কৰিলোঁ। অন্য ৰাস্তা চিন্তা কৰিলোঁ যে ছাগলীটো সহজতে অলপ ব্যৱসায়টোত লাভৱান্বিত হ'ব পাৰি বুলি ভাবি ছাগলী মোৰ আগৰ পৰা আছিলে। কিন্তু তেতিয়া মই আৰম্ভ কৰি ছাগলীটো ফাৰ্ম আৰম্ভ কৰিব লাগিব এইবুলি যোজা কৰিব লাগি এই মোৰ লগতে আছে এইটো প্ৰথম এইটো এটা বিটেলৰ পোৱালি এটা কিনি আনিলোঁ আৰু তাৰ পৰা ক্ৰছ কৰি ছাগলী ফাৰ্ম মই বহাই আছোঁ। ছাৰ, বৰ্তমান আপোনাৰ কিমান ছাগলী আছে? বৰ্তমান মোৰ ছাগলী প্ৰায় 32টা ছাগলী আছে। 32টা আছে। আপুনি পোৱালি হিচাপত বিক্ৰী কৰে নে আপুনি পঠা হিচাপত নে আপুনি মানে খাহী ছাগলী বিক্ৰী কৰে? ছাৰ, কথা হ'ল কি, মই পঠা বিক্ৰী নকৰোঁ এটা কাৰণতে, পঠাটো 6 মাহত বিক্ৰী কৰিব লগা হয়। বিক্ৰী কৰি তাৰ পৰা পাওঁ মই 5,000-6,000 টকা পাওঁ, মিনিমাম 8,000 টকা পাওঁ। যদি তাক মই 1 বছৰ ৰাখি দিওঁ বা 1.5 বছৰ ৰাখোঁ, তেতিয়া তাৰ মিনিমাম 20 কেজি বা 25 কেজি ওজন হয়, তেতিয়া দামটো বেছি পাওঁ। তেতিয়া সেইকাৰণে মই বেছিভাগ খাচী বনাওঁ। আপুনি বছৰত কিমানটা এনেকুৱা বিক্ৰী কৰে? বছৰত মই বৰ্তমান যিহেতু আৰম্ভণিটো প্ৰথম, এতিয়া আৰম্ভণি কমানে বাঢ়ি যাব, এতিয়া বছৰ কম মই 10টা বিক্ৰী কৰি আছোঁ। এতিয়া 10টাকে বিক্ৰী কৰি আছে। আপুনি কেনেধৰণে আপোনাৰ ইয়াৰ পালনটো কেনেধৰণে কৰি আছে আপুনি? পালনটো বিশেষ অসুবিধা আছে, মানে যিটো ভাবে বহু অসুবিধা, কিন্তু সিমান অসুবিধা নাই। কিন্তু চাংঘৰ লাগে, কিন্তু মই বৰ্তমান চাংঘৰটো কাম কৰি আছোঁ, আপোনালোকে দেখা পাব। বৰ্তমান যিহেতু ৰাখি আছোঁ, কিন্তু এতিয়াও য'ত ৰাখিছোঁ মই তাত কোনো জেগা ভাৱ হ'ব নিদিয়ে ছাগলীৰ কাৰণে। যিহেতু ছাগলী পেচাবৰ পৰা অলপ অসুবিধা আহে বুলি মই নিজে অনুভৱ কৰোঁ, সেই বস্তু মই কোনো হ'ব দিয়া নাই, জেগা চেঞ্জ কৰি থাকোঁ, সেনেকৈ ৰাখি আছোঁ। আৰু ইয়াৰ ব্যৱসায়টোত যথেষ্ট লাভান্বিত আছে। গতিকে মানুহৰ আৰু আপোনাৰ এটা ইয়াৰ এডভান্টেজ আছে, আপোনাৰ পাহাৰখনত ছাৰ এডভান্টেজ কেনেকুৱা, আমাৰ পথাৰত ঘাঁহ আছে যথেষ্ট বা গছ আছে,
বিভিন্ন গছপুলি মোৰ কি হয় ফুলৰ চাইডত কিছুমান গছপুলি ৰুম হয় সেই গছবিলাকো মোক ধুনীয়া এটা হেৰি দিয়ে আৰু ওচৰত মোৰ পাহাৰখন আছে তাত লতা জাতীয় গছ বহু খায় আৰু ছাগলী কি হয় আগত থৈ দুখন ভৰি দি পেলাই খাব বিৰাট ভাল পায় আৰু যিমানে ওপৰত খাব সিমানে সিহঁতৰ ৱেটটো বাঢ়াৰ চান্স থাকে দীঘল হয় সেইটোৱে চান্স সেইটো হয় আপুনি এনে ঘাঁহৰ খেতি কিবা কৰিছেনে ছাৰ ঘাঁহৰ খেতি মই এতিয়া ডাইৰেক্ট নিপিয়া ঘাঁহ মই লগোৱা নাই কিন্তু মাকৈ ধনচা খেতি আৰু এটা চুগাবুলটো এতিয়া লগা আৰম্ভ কৰিছোঁ এতিয়া মই এনে আৰু বাকী আপুনি ৰাতিপুৱাৰ ভাগত কেনেধৰণৰ দানা দিয়ে ৰাতিপুৱা উঠিয়ে মই প্ৰথমতে অলপ ঘৰৰ পৰা বাহিৰত উলিয়াই আনো উলিয়াই আনি অলপ দানা প্ৰথমতে চাপাৰ দিওঁ ছাৰ ৰাতিপুৱা চাপাৰ দি অলপ তাৰপিছত অলপ সিহঁতক গৰম পানী খুৱাওঁ ঠাণ্ডা পানী খোৱালে অসুবিধা কাৰণে কোমলীয়া গৰম পানী খুৱাওঁ খুৱাই পেলাই কিছু সময় ৰেষ্ট দিয়াৰ পিছত আকৌ মানে পথাৰত লৈ যাওঁ পাহাৰত 4 ওলাই যাওঁ আৰু দুপৰীয়াৰ সময়ত দুপৰীয়া আমি তেওঁলোকক আকৌ লৈ আহোঁ ঘৰত লৈ আনি তেওঁলোকক 2 ঘণ্টামান যেনেকৈ ৰেষ্ট দিওঁ ধুনীয়া শুই যায় পিছত পিছবেলা আকৌ 1 ঘণ্টামান আকৌ উলিয়াই লৈ যাওঁ মানে খাৱাৰ অসুবিধা নাই গতিকে ক'ব গ'লে আপোনাৰ তেনেধৰণৰ ব্যয় নাই বিশেষ দানা হিচাপে ছাৰ দানা আমি চাপা নুখুলে চলি যায় কিন্তু কেতিয়াবা যদি বতৰ বেয়া হয় তেতিয়া চাপাখিনি অলপ বেছিকৈ খুৱাব লাগে বাৰু কেতিয়াবা তেনেকুৱা বতৰ বেয়া হ'লে আপুনি ঘৰতে আহঁতৰ পাত বা কঁঠালৰ পাত খুৱাই নে আছে আহঁতৰ পাত আছে মোৰ আহঁত গছো আছে সেইবিলাক গছ পাতি কাটি আৰু পাত খাব বিৰাট ইচ্ছা হ'লে বিশেষকৈ আহঁতৰ পাতৰ কাৰণে পাগল ছাগল আহঁতৰ পাত কঁঠালৰ পাত আছে মোৰ কঁঠালৰ গছো আছে আহঁতৰ গছ যথেষ্ট আছে এভেইলেবল তাৰ কাৰণে অসুবিধা নহয় আপুনি আৰু যিবোৰ মাইকী পোৱালি যিবোৰ আছে সেইবোৰ আপুনি পৃথকভাৱে ডাঙৰ দীঘল ৰাখিছেনে মই চিষ্টেমটো মানে ৰাখি আছোঁ কি এক চাইড মই এক চাইড ৰাখোঁ কাৰণ এক চাইডতো এতিয়া মই হেৰি কৰি নাযাওঁ এই যিটো গৰ্ভৱতীবিলাক অলপ ৰাখিব লাগিব নহ'লে হিংসা কৰিলে অসুবিধা এটা আহে সেইখিনি অলপ ছেপাৰেট কৰি ৰাখিলোঁ আৰু মানে আৰু যিবোৰ প্ৰতিষেধক ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লয় প্ৰতিষেধক বেজীকেইটা সময়মতে বেজীকেইটা দিওঁ আমাৰ ওচৰত আমাৰ প্ৰকাশ দা আছে আইতা আছে তেওঁলোক সময়মতে পাওঁ ৰাতি 10টা বজাত ফোন কৰি কিবা প্ৰব্লেম বোলে আচলতে মোৰ প্ৰব্লেম অহা নাই তেনেকৈ পিপিআৰ ভেকচিন দিওঁ এই এণ্ট্ৰষ্টক এইটো বেজী দিছোঁ ছাৰ এতিয়া পেলুৰ ঔষধ নিয়মীয়াকৈ খুৱাই নে পেলুৰ ঔষধ প্ৰথম আজি খোৱাৰ আকৌ 21 দিনৰ আৰু এবাৰ খুৱাই দিওঁ তেওঁলোক পৰামৰ্শ মতে আৰু ছাৰ বেমাৰ আজাৰৰ পৰা মই এতিয়ালৈকে কোনো বেমাৰ আজাৰ দেখা পোৱা নাই ছাৰ আৰু স্কিনৰ ছালৰ বেমাৰ সাধাৰণতে থাকে আপুনি তেনেকুৱা সন্মুখীন হৈছে ছাৰ মোৰ ছালৰ বেমাৰ বা কোনো বেমাৰৰ সন্মুখীন এতিয়ালৈকে দেখাই দিয়া নাই মোৰ ছাগলৰ হোৱা নাই আচ্ছা আপুনি এতিয়া বহুত লোকে ছাগলী পাম খোলাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আছে গতিকে তেখেতসকলক আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা কি ক'ব ছাৰ ছাগলী যথেষ্ট লাভ আমাৰ চুবুৰীটো বহুতে এতিয়া 2-এটা ছাগলী কিনিছে কথা কি কিন্তু যিটো বিষটোৱে আচল মই সেইখিনি নিজে কিনি আনিছোঁ আৰু ওচৰ পাজৰ কোনোবা বিচাৰিলে কিন্তু বিষটো ব্যৱহাৰ কৰিব দিওঁ তেওঁলোকক আচলতে তেতিয়া আমি উন্নত ছাগলী পাম লোকেলৰ কি হয় পথাৰত সৰু হয় 2000 টকা দিয়ে 1500 টকাৰ দাম দিয়ে কি পাম সময় দিয়াকে যে তাকো ঘাঁহ খুৱাব লাগে আকৌ ঘাঁহ খুৱাব লাগে সেই চিষ্টেমত আহিলে কিন্তু যথেষ্ট লাভ আৰু আপোনাৰ তাত যে কেতিয়াবা যদি মানে গৰমত থকা ছাগলী মানে ছাৰ্ভিচৰ কাৰণে আহে তেওঁলোকক ছাৰ্ভিচৰ ইয়াৰ বিনিময়ত আপুনি তাৰ বিনিময়ত ছাৰ মই ইয়াতে 100 টকা পালোঁ কিন্তু কাৰণ যিহেতু মই তাত 10,000-12,000 কিনি আনিছোঁ কিন্তু ব্যৱসায় বুলি ধৰিছোঁ যিটো এটা নিয়মৰ ভিতৰতে গতিকে সেইসকলক যি মানে আপুনি কেনেধৰণে সহায় কৰিব বিচাৰে যিসকলে আগবাঢ়ি আহে বিশেষকৈ ফাৰ্ম বনোৱাৰ ক্ষেত্ৰত ছাগলী পাম যিখিনি মানে আগবাঢ়ি মই প্ৰত্যেক কওঁ যে এতিয়া কিছুমান ল'ৰাই এনে বেকাৰ ঘূৰি আছে মই বোলে ছাগলী পোহ অন্তৰত ছাগলী পুহিলে যথেষ্ট লাভ অন্তৰত ছাগলী পুহি কিন্তু ধৈৰ্য আহিব লাগিব মিনিমাম 1 বছৰ 1 বছৰত যেতিয়া ইনকাম আহিব ধৰিব ইনকাম ৰাস্তাত বন্ধ নহয় ছাগলী নিজৰ চিষ্টেমত ল'ব লাগিব ছাগলী পালনৰ বাবে প্ৰয়োজন হ'ল চাংঘৰ কম খৰচত চাংঘৰ সাজি ছাগলী পালন কৰিব পৰা যায় আনহাতে খাদ্য বা দানাৰ ব্যয় একেবাৰে কম যিহেতু ছাগলীক কঁঠাল আহঁতৰ আদিৰ পাত খুৱাইও পুহিব পাৰি অৱশ্যে মাকৈ চুবাবুল গছ ৰুইও ছাগলী পালন কৰিব পাৰি কিন্তু আটাইতকৈ প্ৰয়োজনীয় দিশ হ'ল এণ্টাৰটক্সিমিয়া আৰু PPRৰ নিয়মীয়া প্ৰতিষেধক প্ৰদান কৰা আৰু সময়ে সময়ে পেলুৰ দৰৱ দিয়া ছাগলীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰসংগত কুলহাটীৰ পশু চিকিৎসাৰ উপকেন্দ্ৰৰ ক্ষেত্ৰ সহায়ক প্ৰকাশ কলিতাই কয় এনেদৰে বাৰু কলিতা আপুনি কওকচোন আমাৰ এই বিশেষকৈ কুলহাটী দমদমা এই অঞ্চলত ছাগলী পালনৰ সম্ভাৱনাটো কেনেধৰণৰ মানুহৰ আগ্ৰহ বা সম্ভাৱনা কেনেকুৱা আগ্ৰহটো ভাল আছে হয় আগ্ৰহ আছে মানুহবিলাকে ছাগলী প্ৰায় পোহে
প্ৰায় প্ৰতিটো পৰা ছাগলী আছেনে বাৰু? প্ৰত্যেকৰে নাই, প্ৰায় বেছিভাগৰে আছে। হয়, বেছিভাগৰে আছে। আৰু এনে ছাগলী কৃত্ৰিম প্ৰজননটো আমাৰ ইয়াতে হয়নে বাৰু? আমাৰ ইয়াতে আজি 3 বছৰ পৰা হৈছে নহয়? কৃত্ৰিম প্ৰজননটো মানে হৈছে বাৰু। আমাৰ এই যিটো প্ৰভা দাসৰ ছাগলীৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ প্ৰতিষেধক ব্যৱস্থা লয়? কি কি প্ৰতিষেধক আপুনি ব্যৱস্থা লয়? এনেই PPR ভেকচিনটো দিয়া যায়, এণ্টাটক্সমিয়াটো দিয়া যায়, তাৰপৰা পেলুৰ যিটো আমাৰ পেলুৰ দৰৱ সেইটো টাইমত দিয়া যায়। কিবা ৰোগ সাধাৰণতে আপুনি দেখিবলৈ পাইছেনে? এনেই বেলেগ হেৰি পোৱা নাই, এই স্কিনৰ হেৰিটো পাইছিলোঁ। স্কিনৰ হেৰি পাইছে আৰু শ্বাস প্ৰশ্বাসৰ কোনো হেৰি নাই? সেনেকুৱা হেৰি পোৱা নাই এতিয়ালৈকে। বাৰু এই বিশেষকৈ আমাৰ মহিলাখিনিৰ আগ্ৰহ আছেনে বাৰু? মহিলাখিনিৰ আগ্ৰহ আছে, প্ৰায় 3টা 4টা 5টা এনেকুৱা হেৰি আছে পালন কৰাখিনি। গতিকে এই ক্ষেত্ৰত আপুনি অলপ তেওঁলোকে যাতে উন্নত প্ৰজাতিৰ পালন কৰিব, এই ক্ষেত্ৰত আপুনি কেনেধৰণে তেওঁলোকক তেখেতসকলে হেৰিটো বিচাৰে, ধৰক আমাৰ যিটো AI হেৰি সেইটো বিচাৰে, আমি সেইটো হেৰি কৰা যায়। তাৰে ৰিজাল্ট কেনেকুৱা? তাৰ ৰিজাল্টটো এনেই কম অলপ, এইটো ধৰক এই কনচিভ হেৰিটো কম হ'লেও হৈছে, বহুতখিনি হৈছে। কিন্তু আমাৰ হেৰি ধৰক আমাৰ বিটেল বা হেৰি সেনেকুৱা হোৱা নাই, ক্ৰছ হৈছে মানে যিটো বৰ্ণশংকৰ পোৱালি যিবোৰ হৈছে। বাৰু তেওঁলোক আপুনি আমাৰ সাধাৰণতে কি হয়, থলুৱা ছাগলীৰ ওজন 6-7 কেজিৰ ভিতৰত। এতিয়া বৰ্ণশংকৰ ছাগলীটো 10-12 কেজিৰ ওপৰো যায়। হয়, 10-12 কেজি ওপৰ যায়, সেইটো কৰিলে ভাল হয়। সেইটো এটা লাভজনক দিশ। তাৰ আমাৰতো এইটো 6-7 কেজিৰ ঠাইত সেইটো দুগুণ হৈ যায়। গতিকে বৰ্ণশংকৰ ছাগলী যদি পালনত আগবাঢ়ি আহে, এটা পৰিয়ালৰ নিশ্চয় গৃহস্থৰ কাৰণে যথেষ্ট সহায় হয়, বহুতখিনি উন্নত হয়। গতিকে আৰু যিটো ওচৰ পাজৰ বিশেষকৈ আমি যদি চাওঁ ডিমু অঞ্চলৰ এখন পাহাৰ আছে, বৰম্বৈ আমাৰ কুলাইটিত আছে। গতিকে যিহেতু ওচৰত পাহাৰ আছে, গতিকে ছাগলী পালনৰ সুবিধা হয়, কাৰণ ওখ ঠাই, ছাগলীয়ে ওখ ঠাইতে ঘাঁহ খায়। তাৰপৰা এতিয়া এই গছৰ লতা পাত বা এনেই হেৰিটো এই গল দাঙি খাব বিচাৰে। আৰু আপুনি যিসকলে তেওঁলোক চাংঘৰৰ কথা কয়নে বাৰু? কোৱা যায়, চাংঘৰত পালন বা এনেই মাটিত ছাগলীৰ হেৰিটো ভাল নহয় বা বেমাৰ আজাৰটো বেছি হয়, সেমাকা ঠাইটো ভাল নহয়। সেইকাৰণে আমি এনেই হেৰি আমাৰ তক্তাৰ চাং হ'লেও কৰিব দিওঁ, পিৰা টাইপৰ। পূৰ্বে আমাৰ গ্ৰাম্য সমাজৰ প্ৰতিটো পৰিয়ালতে ছাগলী আছিল। এই ছাগলী প্ৰতিপালনত প্ৰধান ভূমিকা লৈছিল মহিলাসকলে। ছাগলীক খাদ্য যোগান ধৰাৰ পৰা এৰাল দিয়ালৈকে মতা ছাগলী বা খাহী ছাগলীৰ বিক্ৰীৰ ধনখিনি গৃহস্থক দি সহায় কৰাও দেখা যায়। হাজোৰ অপন দাস হ'ল এজন উদ্যোগী, কৰ্মপটু আৰু পৰিশ্ৰমী পশুপালক উদ্যমী। গাই গৰু, গাহৰি পালনৰ উপৰিও বিটেল তথা বৰ্ণশংকৰ ছাগলী পালন কৰি যথেষ্ট লাভৱান হৈছে। অপন দাসে 3 মহীয়া মতা ছাগলী 8,000 টকাৰ পৰা 10,000 টকাৰ ভিতৰত বিক্ৰী কৰে। আনহাতে বিটেলৰ সৈতে প্ৰাকৃতিক প্ৰজননৰ বাবে আন ছাগলী পালকৰ পৰা 200 টকাকৈ লয়। প্ৰতিদিনে 4ৰ পৰা 5টা প্ৰাকৃতিক প্ৰজনন সম্পন্ন কৰে। ছাগলী পালনৰ প্ৰসংগত অপন দাসে কয় এনেদৰে। অপন দাস, আমি দেখিলোঁ আপোনাৰ দুগ্ধ পামৰ লগতে এখন ছাগলী পামৰ আছে আৰু ইয়াতে বিটেল জাতৰ ছাগলী দেখা পালোঁ। বাৰু এই ছাগলী পামখন কেনেধৰণে আৰম্ভ কৰিলে? ছাৰ, প্ৰথমতে মই 2টা ছাগলী আনিছিলোঁ, 2টা ছাগলী ক্ৰছ ছাগলী আনিছিলোঁ। আনাৰ পিছত তাৰপিছত ভাবিলোঁ অলপমান ডাঙৰ কৰিব পাৰিলে তাত পঞ্জাৱৰ পইচাৰ এই পথাটো আনিলোঁ ছাৰ, 26,000 টকা দি আনিলোঁ। সৰু আছিল ছাৰ তেতিয়া, আনি পেলাই সেনে ক্ৰছ কৰি দিলোঁ। ক্ৰছ কৰি দিয়াৰ পিছত ছাৰ ছাগলী ছাৰ এই ছাগলী হৈছে ছাৰ মোৰ চব ক্ৰছ হৈ গৈছে। ক্ৰছ ছাৰ বেচিছোঁ ছাৰ, মই মোটামুটি 15টামান বেছি বিক্ৰী কৰি দিছোঁ ছাৰ। একোটাত কিমানকৈ? 8,000 পোৱালি ছাৰ। আৰু ডাঙৰ ছাগলী মই 18,000 20,000 এনেকৈ বিক্ৰী কৰিছোঁ। বছৰত কেইটা ছাগলী সাধাৰণতে? বছৰত 2 পেয়ান দিয়ে ছাৰ।
গতিকে মানে 4টামান বিক্ৰী কৰা হয় 4টামান বিক্ৰী হৈছে 4টা হয় কেবে 3টা হয় স্যার প্রথম পিয়ান হলে এটা হয় স্যার নেক্সট পিয়ান 2টা হ'ব কিছুমানৰ 3টা হয় 2টা হলে বেশ আৰু 2টা হলে তো মোটামুটি 2 মাহ 3 মাহ বেছি দিয়া পাৰো স্যার 3টা হলে গাখীৰ খুৱাব লাগিব হেতু এক্সট্ৰা হৈ যায় স্যার আৰু তাৰ বাহিৰে আমাৰ ফাৰ্মাৰ্ছক যিসকলে এনেকুৱা বিটেল ক্ৰছৰ কাৰণে সাৰ্ভিসৰ কাৰণে তেওঁলোকক সাৰ্ভিসৰ সুবিধা দিয়া হয় সাৰ্ভিস দিও স্যার সুবিধা দিও হেৰি দৈনিক কিমানটা সাৰ্ভিস হয় মোটামুটি স্যার 4টা হয় 3টা কেবে 5টাও আহি যায় কেবে 10টাও আহি যায় গ্যারান্টি নাই আৰু স্যার কিন্তু প্ৰায় 2টা থাকে 2টাই ব্যৱহাৰ হয় নে 2টাই ব্যৱহাৰ হয় স্যার প্ৰতিটো সাৰ্ভিসত কিমান কে লয় আপুনি সার্ভিসত স্যার কিছুমানে 200 টাকাও দিয়ে কিছুমানে 100ও দিয়ে চাপৰৰ দামটো দি যায় কিছুমানে এনেকা দিয়ে আৰু ইয়াক কেনে ধৰণে ইয়াৰ মানে যতনটো কেনে ধৰণে লোৱা যতনটো স্যার ৰাতিপুৱাই তো এই গাছৰ পাত দিওঁ প্ৰথম চাপৰ টাপৰ খুৱাই ল'লো স্যার ধুইছো চাপৰ টাপৰ খুৱাই লোৱাৰ পিছত আটাৰ পাত দি ফেলাই স্যার আমি বান্ধি ফেলাই গুচি যাওঁ স্যার 3টা পাত আৰু ওলাই চাপৰ আৰু ভাত দিওঁ স্যার তাৰ বুটু দিওঁ কেবে স্যার মালভোগ কলো দিওঁ পথাৰটাক সেনেকৈ হেৰি কৰি আছোঁ আৰু তাৰপতে আৰু লোকেল আমাৰ স্থানীয় থলুৱা ছাগলী ব্যৱহাৰ পালন কৰা হৈছে নে স্থানীয় ছাগলী নাই স্যার মোৰ এতিয়া বৰ্ণশংকৰখিনি আছে মোৰ বন্ধ এতিয়া ৰাইজৰ চাহিদাটো কেনে ধৰণে বিচাৰে চাহিদাটো স্যার সব ক্ৰছ ছাগলটো লাগে গোটাইগিলাক পিওৰটো নালাগে স্যার পিওৰটো কেনে হয় যিমান খোৱা ডাঙৰ হ'ব নোখোজে পটকৈ চৰা হয় স্যার কিন্তু তাগৰাটো নহয় সেইটোৰ কাৰণে ক্ৰছ হ'লে ভাল হয় স্যার ক্ৰছটো পটকৈ ডাঙৰ হয় 2 মাহতে চানা বেছি আছোঁ স্যার এতিয়া 2 মাহৰ পোৱালিৰ দাম কিমান 8,000 9,000 8,000 9,000 গতিকে সেইটো ফালৰ পৰা মানে ক্ৰছটো বেছি ভাল হয় এই ক্ষেত্ৰত আমাৰ এই অঞ্চলত আৰু এনে ধৰণে ফাৰ্ম গঢ়ি উঠিছেনে ফাৰ্ম স্যার এতিয়া ফাৰ্ম হিচাপত নহয় এতিয়া ইয়াৰ পৰা যিবিলাক ইয়াৰ পৰা নিফেলে আছে স্যার ঘৰে ঘৰে আছে ইয়াত স্যার ঘৰে ঘৰে আছে এইটো মাথাতে গেলে বহুত পাব এইটো চাইডে গেলে পাব স্যার সব ক্ৰছ হৈ গৈছে স্যার তেওঁলোকে এতিয়া পোৱালি হিচাপত বিক্ৰী কৰে নে খাচী হিচাপত বিক্ৰী কৰে কিছুমানে খাচীও কৰে স্যার কিছুমানে পোৱালিও আছে কিন্তু খাচী হিচাপত ইয়াৰে বৰ্ণশংকৰ কৰিলে ওজন কিমান হয় খাচীটো মোটামুটি স্যার 70 কেজি 80 কেজি এনে হৈ যায় স্যার 20 নহয় এটাত স্যার 20 বেছি হ'ব স্যার মোটামুটি তোৰ এইটো পথা যদি মই খাই কৰি দিওঁ স্যার ডাঙৰ হকলে মোটামুটি 60-50 কেজি আৰামত হৈ যাব 60-50 60-50 যাব এটা হাইব্ৰিড নে স্যার ক্ৰছ হৈ গ'ল কিন্তু আমাৰ দেশীটো নহয় স্যার দেশীটো কম হ'ব ইয়াৰ পৰা আপোনাৰ হেৰি গাহৰি ফাৰ্মো আছে গাহৰি কিমান আছে গাহৰি স্যার আগতে 70টা আছিল এতিয়া স্যার না এটা বেমাৰো আহি গ'ল আই জাগান এটা কমেৰ স্যার আকলা নোৱাৰো স্যার গোটা হিন্দি এটা মোটামুটি 15টা মান আছে স্যার 15টা সীমিত সংখ্যক পশুপালকৰ মাজত সীমাবদ্ধ ছাগলী গ্ৰাম্যাঞ্চলত ব্যাপক হাৰত পালন কৰাব পাৰিলে মাংসৰ চাহিদা তথা উপৰিঞ্চি আয়ৰ পথ মুকলি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি প্ৰয়োজন মাথো আগ্ৰহ আৰু বিভাগৰ আন্তৰিক সহযোগিতা ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব
যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।